হেল্ল' আজি খানা দেখিছেনে আমাৰ সদায় হোলীত এইটো খোৱা হৈছিলে ঘৰত আগতে কি গোটাইছো দিছেনে এইটো চাঙেৰি টেঙা হ'ব আজি চাঙেৰি টেঙা কোনে কোনে খাই জনাব দেই চাঙেৰি টেঙা মানে টেঙেচি বিৰাট ভাল লাগে খাই আৰু বহুত ঔষধি বস্তু এইটো চাঙেৰি টেঙা বুলি ক'লে আৰু জানেই আৰু ইমান ভাল পাওঁ খাই ঘৰৰ পৰা মায়ে দি পঠিয়াইছিলে আৰু ইয়াত কিনাবোৰ ডাঙৰ ডাঙৰ পাতৰ কিন্তু ঘৰৰ যিটো লতা টাইপৰ সেইটো আৰু এইটো হৈছে ঘৰৰে মানিমুনি ঘৰ মানে চতিয়াৰ পৰা দি পঠাইছে একদম পথাৰৰ মানিমুনি যে বেলেগ ধুনীয়া গোন্ধ এটা আৰু মানিমুনিখিনি ধুওঁতে মানে বেলেগ ধুনীয়া গোন্ধাইছে গতিকে এইবোৰ আমাৰ আজি দুপৰীয়া খানাৰ কাৰণে যোগাৰ কৰিছোঁ আমাৰ ফাকুৱাৰ দিনা সদায় খোৱা হয় এনেকৈ এফালে কণবিলাহীয়া ঘৰৰ পৰাই দি পঠিয়াইছিলে মায়ে দি পঠিয়াইছিলে ঘৰৰ পৰা যিহেতু হোলীত খাওঁ গতিকে এফালে কচু একদম থুৰ একদম কোমলীয়া থুৰ এয়াও কেডালমান দি পঠিয়াইছে ঘৰৰ পৰাই এয়া আজি আমাৰ দুপৰীয়াৰ খানা আয়োজন কৰি আছে এফালে মচন্দৰী মধুসোলেঙেৰা ধুই থৈছোঁ ধুনীয়াকৈ এয়াও ঘৰৰ পৰা দি পঠিয়াইছে এয়া আৰু এয়া হৈছে বাৰমিছল শাক খুতৰা বাঘাচুৰা কিবা কিবি মানে বহুত আছে আৰু মাটিকান্দুৰি কিবা কিবি ঢেৰ শাক আছে এইবোৰ মায়ে বহুত চিনি পায় মায়ে দি পঠিয়াইছে আৰু এফালে কাণপুৰীয়া আলু ইয়াত থৈ দিছোঁ এইটো চাঙেৰি টেঙা কাণপুৰীয়া আলু দি বইল কৰি এনেকৈ বনাম তাত মাছ দিম মাছটো বাৰু অনা হোৱা নাই বজাৰ কৰি অহা নাই এতিয়ালৈকে মাছ দিম আৰু মাছটো দেখুৱাম পিছত বনোৱাটো কিন্তু আয়োজনটো আপোনালোকলৈ আয়োজনৰ এটা ভিডিঅ' মই দিছোঁ আজি দুপৰীয়া খানা আয়োজনৰ এয়া আৰু কি যে ধুনীয়া লাগিছে দেখি গোটেইখিনি সেউজীয়া হৈ আছে ইমান ভাল লাগিছে আৰু মোৰ মানে এনেকুৱা থলুৱা খাদ্যবোৰ বহুত বেছি ভাল লাগে সেইকাৰণে সদায় মানে এনেকৈ খাবলৈ চেষ্টা কৰোঁ আৰু চাঙেৰি টেঙা কোনে কোনে খাই ভাল পায় সেইটো এটা জনাব দেই বহুতেই ভাল পায় কিন্তু বহুতে বেয়া পায় আজি আমাৰ অজয়ে ভয় খাই আছে এইবোৰ কি বনাইছে ভয় খাই আছে সি এটাও বস্তু ভাল নাপায় ইয়াৰ গতিকে আমি ভাল পাওঁ যিহেতু আৰু আমাৰ মানে ফাকুৱাত আমাৰ চতিয়াৰ ঘৰত এটা পৰম্পৰা আছিলে এইখিনি বস্তু খোৱাই হয় কচু মচন্দৰী কণবিলাহী তাৰপিছত মধুসোলেং এনেকৈ বনোৱা হয় এটা তাৰপিছতে মাছ বনোৱা হয় এনেকৈ তাৰপিছত মানিমুনি ভজা হয় এইকেইটা বস্তু মানে আমাৰ থাকেই আৰু গতিকে আজি এয়া আমি খাবলৈ আয়োজন কৰিছোঁ গুৱাহাটীতো এনেকৈ খাবলৈ আয়োজন কৰিছোঁ গতিকে কাৰ লোভ লাগিছে বাৰু আহিব পাৰে দেই এয়া আজি আমাৰ দুপৰীয়া সাজ বনাই আছোঁ ৰেডি কৰি আছোঁ গতিকে আপোনালোকে এনেকৈ খায়নে নাই হোলীৰ দিনা খায়নে নাই এনেকৈ আপোনালোকে জনাবচোন দেই আমি ফাকু খেলি আহি আৰু এনেকৈ খাওঁ মায়ে বনাই থয় আৰু খুব ধুনীয়াকৈ আগতে কচু নিজেও বিচাৰি আনোগৈ ৰাস্তা কাষত একদম বা পথাৰত গৈ একদম কাষত ধুনীয়া ধুনীয়া কচু পুলি বিচাৰি আনোগৈ সেইবোৰ দিন বৰ ভাল লগা আৰু সেইকাৰণে সেইবোৰ দিনকে মানে সোঁৱৰি আৰু মায়েও যেতিয়া দি পঠাইছে খাবলৈ এসাঁজ গতিকে এইখিনি আজি খাবলৈ আমি যোগাৰ কৰিছোঁ দেখিছেনে গোটেইখিনি সেউজীয়া হৈ আছে আৰু হ'ল এইখিনি মায়ে দি পঠোৱা 3 দিনমান হ'ল যিহেতু কামৰ কাৰণে আৰু হোলীও আহি পোৱা নাই কালি গৈছেহে গতিকে আজিহে খাইছোঁ আৰু গতিকে আপোনালোকে কি খাইছে হোলীত এনেকুৱাকৈ খাই নাই আপোনালোকৰ পৰম্পৰা আছে নাই আৰু এটা মই বস্তু মিছ কৰিছোঁ বাৰু কঁঠালৰ মুচি গতিকে কঁঠালৰ মুচিটো আজি নহ'ল পিছত আকৌ দেখুৱাম গতিকে আজি এইকেইটা কেনেকুৱা লাগিছে বাৰু আজি আমাৰ দুপৰীয়াৰ সেউজীয়া আমাৰ খানাবোৰ আজি কেনেকুৱা লাগিছে বাৰু সেউজীয়া গোটেই সেউজীয়া হৈ আছে গতিকে কিমান যে ভাল লাগিব খাই অনুমান কৰকচোন চাঙেৰি টেঙা আৰু মাছৰ জোল গতিকে সকলোলৈ ধন্যবাদ